প্ৰতিগৰাকী দৰ্শক তথা শ্ৰোতালৈ আমাৰ আন্তৰিক হিয়া ভৰা অভিবাদন তথা সালাম জনাই প্ৰতিদিনৰ দৰে আজিও আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা কোৰাণৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 759 নং খণ্ডটিৰ মাজলৈ সকলোকে স্বাগতম জনাই আমি আৰম্ভ কৰিব লৈছোঁ আন এটি অতি গুৰুত্বপূৰ্ণ বিষয়। প্ৰিয় দৰ্শকবৃন্দ, আমি সদায় কৈ আহিছোঁ যে আল্লাহে আমাক কোৰাণ মজিদৰ যি জ্ঞান দি আহি আছে সেই জ্ঞানহে আমি আপোনালোকৰ মাজত চৰ্চাৰ বাবে লৈ আনিব বিচাৰিছোঁ, যাতে যিসকলে কোৰাণ বুজিবৰ বাবে আগ্ৰহী তেখেতসকলে হয়তো এনেধৰণৰ চৰ্চাৰ পৰা নিজৰ চিন্তাৰ কিছু খোৰাক পায়। আমি স্পষ্ট কৰিছোঁ যে আমি প্ৰকৃততে আপোনালোকৰ কোনো কোৰাণৰ শিক্ষক নহয়। কোৰাণৰ শিক্ষক কোনো মানুহেই হ'ব নোৱাৰে। একমাত্ৰ কোৰাণৰ শিক্ষক হৈছে আৰ ৰহমান। ইতিমধ্যে আমি অতি গুৰুত্বপূৰ্ণ দুটি ভিডিঅ' আপোনালোকৰ মাজত লৈ আনি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে কোৰাণৰ যি মাফহুম সেই মাফহুমে প্ৰকৃততে আমি ইতিমধ্যে যেনেধৰণে বিষয়বস্তুসমূহ চিন্তা চৰ্চা কৰি আহি আছোঁ, কোৰাণে কিন্তু বিষয়বস্তু কিছু ব্যতিক্ৰমী দিশেৰেহে আমাক বুজাই আছে। কোৰাণ সাধাৰণ কোনো গ্ৰন্থ নহয়। আমি সকলোৱে জানো এই আকাশমণ্ডল তথা পৃথিৱীৰ সৃষ্টিকৰ্তা মহান আল্লাহৰ তৰফৰ পৰা তেখেতেই সৃষ্টি কৰা মানৱ জাতিক পথৰ নিৰ্দেশনা দিবৰ বাবেই এই কোৰাণ মজিদ আমাৰ মাজলৈ প্ৰেৰণ কৰিছে। আমি কোৰাণ মজিদ বুজিবলৈ হ'লে আমি কিছু বিষয় আমি খুব গুৰুত্ব সহকাৰে বাৰম্বাৰ চিন্তা কৰি ইয়াৰ দৰ্শন বুজিব লাগিব। কোৰাণ আমি সদায় কৈ আহিছোঁ, প্ৰিয় দৰ্শকবৃন্দ, যিয়ে কোৰাণক লৈ গভীৰভাৱে চিন্তা চৰ্চা নকৰিব, যিয়ে তাগুত বৰ্জন নকৰিব, যিয়ে নিজৰ চাৰিত্ৰিক যিসমূহ নেগেটিভ গুণ আছে সেই গুণসমূহ ত্যাগ কৰাৰ বাবে আগ্ৰহী নহ'ব, তেনে কোনো লোকেই প্ৰকৃততে কোৰাণ বুজিব নোৱাৰে। আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ যে আমাৰ মাজত যি মুহাম্মদেই হওক, ৰচুলেই হওক, এই বিষয়বস্তুসমূহ যে প্ৰকৃততে আমাৰ আভ্যন্তৰীণ বিষয়। আমি দেখুৱালোঁ কোৰাণ মজিদৰ পৰা যে আল্লাহ সুবহানাহু তাআলাই তিলকাৰ ৰচুল বুলি কৈছে, অৰ্থাৎ ৰচুলসকলক আল্লাহে ফেমিনিন জেণ্ডাৰত উল্লেখ কৰিছে, স্ত্ৰীলিংগত উল্লেখ কৰিছে। এই কথাবোৰ আমি এৰাই চলিলে নহ'ব। এই কথাবোৰ আমি যেতিয়া গভীৰভাৱে চিন্তা কৰিম তেতিয়াহে প্ৰকৃততে ইয়াৰ মূল দৰ্শনসমূহ ওলাই আহিব। আৰু কোৰাণ এনে এক অলৌকিক গ্ৰন্থ যিয়ে ইয়াৰ লগত ধাৰাবাহিকভাৱে লাগি থাকিব, তেওঁহে প্ৰকৃততে ইয়াৰ কথা বতৰাসমূহ বুজিব পাৰিব যে যিমানেই কোৰাণৰ সৈতে মানুহ নেৰা নেপেৰাকৈ লাগি থাকিব, সিমানেই আল্লাহে জ্ঞানৰ পৰিসৰ ক্ৰমান্বয়ে বৃদ্ধি কৰি গৈ থাকে। আৰু এনে ক্ষেত্ৰত নিশ্চিতভাৱে প্ৰাথমিক অৱস্থাৰ জ্ঞান আৰু পৰৱৰ্তী অৱস্থাৰ জ্ঞানৰ মাজত পাৰ্থক্য হোৱাটো খুবেই স্বাভাৱিক। এতিয়া যিসকলে নিজে প্ৰকৃততে কোৰাণ বুজিবলৈ নিবিচাৰি এনেধৰণৰ কোৰাণৰ বাৰ্তা মানুহক মাজলৈ প্ৰেৰণ কৰা লোকসকলক অন্তৰেৰে বিৰোধিতা কৰিব বিচাৰি আছে, তেখেতসকলে এনে প্ৰাথমিক আৰু পৰৱৰ্তী অৱস্থাৰ এক কম্পেৰেটিভ দিশ দেখুৱাই ভুল হোৱা বুলি সমালোচনা কৰি তেওঁলোকে খুব আত্মতৃপ্তি লাভ কৰিছে। কিন্তু আলহামদুলিল্লাহ, আমি যিহেতু বুজি পাইছোঁ এনেধৰণৰ প্ৰাথমিক আৰু পৰৱৰ্তী অৱস্থাৰ মাজত জ্ঞানৰ পাৰ্থক্য আল্লাহে সেইসকল লোককহে দিব যিসকলে নেৰা নেপেৰাকে একান্ত মনেৰে কোৰাণ বুজিব বিচাৰিব।
আৰু এনে ধৰণৰ পাৰ্থক্য হোৱাটোহে প্ৰকৃততে কোৰাণৰ জ্ঞানৰ এক মহা ইভলিউশ্যন বুলি ক'ব পাৰি। গতিকে আমি আল্লাহৰ ওচৰত অগণন শুক্ৰিয়া আদায় কৰিছোঁ, এনে ধৰণৰ ইভলিউশ্যনৰ কিছু দিশ আমাক দেখুৱাইছে। প্ৰাথমিক অৱস্থাত আমি যিসমূহ বিষয় যেনেধৰণে বুজিছিলোঁ তাক ক্ৰমান্বয়ে আল্লাহ সুবহানাহু ওয়া তাআলা আপগ্ৰেড কৰাই আছে আমাৰ মাইণ্ডত। সেইবাবেই বিষয়বস্তুসমূহ আমি আপোনালোকৰ মাজত উপস্থাপন কৰাৰ চেষ্টা কৰি আহিছোঁ। প্ৰিয় দৰ্শকবৃন্দ, আমি ইতিমধ্যে কৈছোঁ আমিও বুজি পোৱাত বিষয়বস্তুসমূহ পলম হৈছে, কাৰণ আমি কোনো স্পেচিয়েলাইজ পাৰ্চন নহয়। এবাৰ কোৰাণ পঢ়িলেই, এবাৰ অনুবাদ পঢ়িলেই যে কোৰাণ বুজি পাম এনেকুৱা ধৰণৰ কথা নহয়, কাৰো ক্ষেত্ৰতেই সম্ভৱ নহয়। এতিয়া দেখা গৈছে যে আমি ইতিমধ্যে কৈছোঁ কোৰাণত আল্লাহ সুবহানাহু ওয়া তাআলাই উল্লেখ কৰা বিষয়বস্তুসমূহ প্ৰকৃততে মেটাফিজিকেল। মেটাফিজিকেল শব্দৰ অৰ্থ হৈছে যে আল্লাহে যিসমূহ কথা কৈছে ইয়াৰ অন্তৰালত মূল আধ্যাত্মিক মেছেজটো সোমাই থাকে। ই ফিজিকেল বিষয় নহয়। যেনেধৰণে আল্লাহৰ কিতাবে কোনো ব্যক্তি বিশেষক বাই নেম কোৰাণ মজিদে প্ৰমোট নকৰে। কোনো ব্যক্তি বিশেষক কোৰাণ মজিদে মাৰ্কেটিং কৰি ব্যক্তিক বহু উচ্চ স্থানলৈ এইবাবেই নিনিয়ে, যেহেতু আল্লাহ সুবহানাহু ওয়া তাআলাই যদি তেনেধৰণৰ কোনো ব্যক্তি বিশেষক প্ৰমোট কৰে তেন্তে মানুহে নিশ্চয় সেই ব্যক্তিকেই ঈসা আলাইহিস সালামৰ ক্ষেত্ৰত হোৱাৰ দৰে প্ৰত্যেক মানুহে ব্যক্তিক ইত্তেবা কৰাৰ আৰম্ভ কৰিব, যিটো প্ৰকৃততে এতিয়া হৈ আছে। সেইবাবেই কোৰাণ মজিদত আমি কৈছোঁ, কোৰাণ মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই যিমান ধৰণৰ নবী ৰচুলৰ নাম উল্লেখ কৰিছে এই গোটেইবোৰ প্ৰকৃততে মেটাফিজিকেল। আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ মুহাম্মাদুন যিহেতু প্ৰপাৰ নাউন নহয়, গতিকে ই কোনো বিশেষ ব্যক্তি হ'বই নোৱাৰে। যিসকলৰ প্ৰাথমিক জ্ঞান আছে আৰবী ভাষাৰ তেওঁলোকে নিশ্চয় এই কথাৰ সৈতে একমত হ'বই লাগিব। গতিকে আল্লাহ সুবহানাহু ওয়া তাআলাই কিছু কেৰেক্টাৰ আল্লাহে দাঙি ধৰিছে কোৰাণ মজিদত, সেই কেৰেক্টাৰসমূহ আমি বুজিব লাগিব, সিফতসমূহ বুজিব লাগিব। আল্লাহকো আল্লাহে সিফতৰ দ্বাৰা পৰিচয় কৰাইছে, ৰচুলক সিফতৰ দ্বাৰা পৰিচয় কৰাইছে, শয়তানক সিফতৰ দ্বাৰা পৰিচয় কৰাইছে। এই গোটেই বিষয়বোৰ প্ৰকৃততে সদায় বৰ্তমান হৈ থাকিব। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয়, আমাক ধৰ্মীয় বিষয়বস্তুসমূহে যেনেধৰণৰ গোটেই বিষয়বোৰ এক ফিজিকেলত লৈ গৈ আজিৰ পৰা 1400 বা 1500 বছৰৰ আগৰ ঘটনা বুলি কৈ আছে, কিন্তু কোৰাণ মজিদৰ দৰ্শনে কৈ আছে যে কোৰাণৰ আয়াতসমূহক আসাতিৰুল আউৱালিন অৰ্থাৎ পুৰণিকলীয়া কিচ্ছা কাহিনী বুলি কেৱল কাফিৰসকলেহে ডিমাণ্ড কৰে। গতিকে কোৰাণ মজিদৰ যিসমূহ ঘটনা আমাৰ মাজত আমি পঢ়ি আছোঁ বা ইতিমধ্যে বুজি আছোঁ, এইবোৰক যদি আমি ৰিয়েলিটিৰ ফালৰ পৰা চাওঁ তেন্তে আমিও সেই কেটেগৰীৰ মাজত অন্তৰ্ভুক্ত হৈ যাম। কোৰাণ কেতিয়াও আসাতিৰুল আউৱালিন নহয়, ই সদায় বৰ্তমান। আমি দেখুৱাইছোঁ ৰচুল কি বস্তু মানুহৰ মনৰ ভিতৰত থাকে। মুছা, ঈসা গোটেইবোৰ মনৰ ভিতৰত থকা এক মেটাফিজিকেল কেৰেক্টাৰ হয়। ইবলিছ এক মেটাফিজিকেল কেৰেক্টাৰ আমাৰ ভিতৰত থাকে। এই কথাবোৰ আমি যেতিয়ালৈকে গভীৰভাৱে অধ্যয়ন নকৰিম তেতিয়ালৈকে সাধাৰণভাৱে কিন্তু এই কথা বতৰাবোৰ বুজি পোৱা বিষয় নহয়। গতিকে সেই দৃষ্টিভংগী আমি আগত ৰাখি আমি আপোনালোকৰ মাজত আজি এটি অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আনিব বিচাৰিছোঁ, যি বিষয়টি হৈছে হিজৰত। প্ৰিয় দৰ্শকবৃন্দ, ধৰ্মীয় গ্ৰন্থৰ ৰেৱায়তী হিজৰতৰ বিষয়ে আমি সকলোৱে জানো। মক্কাৰ পৰা মদিনালৈ অত্যাচাৰৰ বলি হৈ কেনেধৰণে ৰচুলে
হিজৰত কৰিছিলে আমাক ফিজিক্যাল হিজৰতটো আমাক হাইলাইটছ কৰাই দিলে এতিয়া আহক ইনশাআল্লাহ আমি কুৰাণ মজিদৰ দৃষ্টিভংগীৰে যদি চাওঁ আল্লাহে হিজৰত হা জিম ৰা ইয়াৰ ৰুট ৱৰ্ড এই ৰুট ৱৰ্ডৰ আৰবী যি ক্লাছিকেল এৰেবিক আমি বুজাৰ চেষ্টা কৰিব লাগিব ৰুট ৱৰ্ড এটিক লৈ তাৰ অসংখ্য চেইন অফ ডেৰিভেটিভছত বহুতো শব্দ ওলায় সেই শব্দবোৰে বিভিন্ন অৰ্থ বহন কৰি থাকে কিন্তু মূল যিটো বিষয় সেই বিষয়টো কেতিয়াও 360 ডিগ্ৰী এংগুলত ঘূৰি এক সম্পূৰ্ণ উলুটা বিষয় হৈ নাযায় এই কনসেপ্টবোৰ আমি ৰাখিব লাগিব আন এটি বিষয় আমি আপোনালোকক কৈছো আল্লাহ সুবহানাহু তাআলাই কুৰাণ মজিদত বাৰম্বাৰ কৈ আছে যে আল্লাহে উপমা দি কথা বতৰাবোৰ বুজায় মিছাল দি বুজায় অৰ্থাৎ আল্লাহৰ কুৰাণ মজিদৰ উপস্থাপনৰ ভাষাশৈলী হৈছে তামসিল বুলি কয় যাক ইংৰাজীত থিওফেনিক উপমা দি কয় গতিকে দুটি বিষয় আমি কুৰাণৰ মূল দৰ্শন বুজিবলৈ আমি কেতিয়াও পাহৰি যাব নালাগে এটি হৈছে কুৰাণত আল্লাহ সুবহানাহু তাআলাই কোনো ব্যক্তি বিশেষক কোনো স্থান বিশেষক প্ৰমোট কৰা নাই ক্যাৰেক্টাৰ প্ৰমোট কৰাইছে কুৰাণৰ বিষয়বস্তুসমূহ হৈছে মেটাফিজিক্যাল আৰু উপস্থাপনৰ কৌশল হৈছে তামসিল থিওফেনিক উপমা দি কৰে গতিকে আমাৰ আজিৰ যি চৰ্চা আপোনালোকৰ মাজত লৈ আনিব বিচাৰিছো প্ৰিয় দৰ্শকবৃন্দ এটি খুব গুৰুত্বপূৰ্ণ বিষয় যি বিষয়টিক আমি হিজৰত বুলি কওঁ কুৰাণ যেহেতু মেটাফিজিক্যাল গতিকে আমাক ৰেৱায়তি কনসেপ্টে যেনে ধৰণে ফিজিক্যালি মক্কাৰ পৰা মদিনালৈ যোৱাৰ বিষয়ে আমাক কৈ আছে বা কুৰাণ মজিদো যদি আমি টেম্পাৰিং কৰি আয়াতসমূহ অনুবাদ কৰো আমি এক তেনে ধৰণৰ ধাৰণাই পাম কিন্তু কুৰাণ যেহেতু মেটাফিজিক্যাল গোটেই বিষয়বোৰ হৈছে আভ্যন্তৰীণ বিষয় আপুনি আল্লাহ কক ৰসুল কক নবী কক মালাইকা কক ফিৰাউন কক ইবলিছ কক গোটেই বিষয়বস্তুসমূহ হৈছে আমাৰ অন্তৰৰ ভিতৰৰ বস্তু ৰসুলৰ এক অন্যতম প্ৰধান কাম হৈছে তেওঁ ভিতৰৰ পৰা যি ভাইব দি থাকিব তাৰ দ্বাৰা মানুহৰ অন্তৰাত্মাক পৰিশুদ্ধি কৰে কল্পত থকা সকলোবোৰ বেমাৰ বেয়া চিন্তাধাৰা পৃথিৱীৰ প্ৰতি লোভ মোহ অন্যায় কৰাপশন মিছা কথা এনে ধৰণৰ সকলো ইলিগেলক সাফা কৰাই ৰসুলে ই মেটাফিজিক্যাল মানুহৰ ভিতৰত ইয়ে হৈছে বিল গাইড আমি প্ৰিয় দৰ্শকবৃন্দ আমি কৈছো আমি নকল কৰি ভাল পাওঁ আমি আকলক আমি ইস্তেমাল নকৰো এতিয়া সাধাৰণ আপোনালোকক তাৰ উপমা দিছো উদাহৰণ দিব বিচাৰি আছো আমি প্ৰত্যেকই নবী ৰসুল সকলক হযৰত বুলি কওঁ হযৰত মুহাম্মদ বুলি কওঁ হযৰত শব্দ কাক বুজাব হাজিৰ যি প্ৰেজেন্টত হাল আপোনাৰ সন্মুখত যি আছে হযৰত শব্দ হাজিৰ বুজায় অৰ্থাৎ প্ৰেজেন্ট জিন্দা থাকিব লাগিব আমি ইতিমধ্যে কৈছোৱেই নবী ৰসুল সকল মানুহৰ অন্তৰৰ ভিতৰত সকলো জীৱিত হৈ আছে আমাক ভাল কথা কৈ আছে আমি কিন্তু পৃথিৱীৰ লোভ মোহ যিমান ধৰণৰ আকৰ্ষণীয় আমাৰ বিষয় ধন সম্পত্তি টকা পইচা লৰা ছোৱালী এইবোৰৰ মোহে আমাক কি কৰাইছে অন্তৰৰ ভিতৰত ৰসুলে যি ভাল কথা কৈ থাকে নবীৰ যি ভাল ভাল খবৰ আহি থাকে এইবোৰক আমি ডমিনেট কৰি আমি পৃথিৱীমুখী হৈ যাওঁ অৰ্থাৎ আমি নবী ৰসুল সকলক আমি নিজে নিজে হত্যা কৰি আছো গতিকে প্ৰিয় দৰ্শকবৃন্দ আমি
আপোনালোকক খুব বেছি দীঘলীয়াকৈ কথা ক'ব বিচৰা নাই আমি কৈছোঁ আমি আপোনালোকৰ শিক্ষক নহয় আমি শ্বেয়াৰ কৰিছোঁ যদি আপোনালোকে বিষয়বস্তুসমূহ চিন্তা চৰ্চা কৰিম বুলি ভাবে বা বিচাৰে তেন্তে এনেধৰণৰ চিন্তাধাৰাৰে এবাৰ আগবাঢ়ি গৈ বিষয়বস্তুসমূহ চাওক ইয়াৰ বাস্তৱতা বিচাৰি পায় নে নাপায় ৰসুলৰ ক্ষেত্ৰত মুহাম্মদৰ ক্ষেত্ৰত ইতিমধ্যে আমি যোৱাটো খণ্ডত আপোনালোকক গোটেই বিষয়বস্তুসমূহ স্পষ্ট কৰাইছোঁ ঠিক তেনেধৰণে হিজৰতৰ বিষয়টো হৈছে হিজৰতৰ যি ডিক্সনেৰী মিনিং আমি খুব দহকৈ বুজিব লাগিব প্ৰিয় দৰ্শকবৃন্দ ডিক্সনেৰী আমি যদি লগাত চাওঁ আমি মানুহ কমফৰ্ট জোনত থাকোঁ কমফৰ্ট জোন মানে কি আমি এনে ধৰণৰ গাইবৰ বিষয়বস্তুসমূহক লৈ খুব গভীৰ চিন্তা কৰি ভাল নাপাওঁ যোনে যেনেকৈ কৈছে আমি ধৰ্মীয় কথা বতৰাবোৰ তেনেকৈ মানি চলি আমি নিজকে খুব ধাৰ্মিক বুলি ভাবি থাকি আমি তাতকৈ তললৈ আমি যাব নিবিচাৰোঁ হিজৰতৰ লগাটিক মিনিং হৈছে এনে ধৰণৰ কমফৰ্ট জোনৰ পৰা ওলাই অহা অৰ্থাৎ প্ৰত্যেক মানুহৰ ক্ষেত্ৰত পৃথিৱীৰ লোভ মোহৰ পৰা আদি কৰি যিবোৰ টেম্পৰেৰী বিষয়ৰ এটি মাইণ্ড ছেটআপ আছে সেই মাইণ্ড ছেটআপটোক আমি ৰিলোকেট কৰা এক পৃথক স্থানলৈ লৈ যোৱা মাইণ্ডৰ ফিজিকেল নহয় কোনো এৰোপ্লেনত কোনো উটৰ ওপৰত কোনো গাড়ী ঘোঁৰা আমি এঠাইৰ পৰা আন এঠাইলৈ যোৱাৰ কথাটো কোৱা নাই গোটেই বিষয়বস্তুবোৰ আভ্যন্তৰীণ আমাৰ যি কমফৰ্ট জোনত আমি আমাৰ লাইফটো চলাই আছোঁ আল্লাহৰ কথা বতৰা যে আমি গভীৰতালৈ চিন্তা চৰ্চা কৰা নাই সেই কমফৰ্ট জোনৰ পৰা ওলাই আহিবলৈ কৈছে কমফৰ্ট জোনৰ পৰা ওলাই অহা অৰ্থাৎ মাইণ্ড আমাৰ যি ষ্টেটত আছে সেই ষ্টেটটোক আমি ৰিলোকেট কৰিব লাগে বেলেগ এটি স্থানলৈ লৈ যাব লাগে সেয়ে হৈছে কোৰাণৰ হিজৰত টোটেলি সাইকোলজিক্যাল বিষয় কোৰাণ মেটাফিজিক্যাল এই কথা বতৰাবোৰ আমি এৰি দিলে নহ'ব গতিকে প্ৰিয় দৰ্শকবৃন্দ হিজৰত ইমানেই প্ৰয়োজন আমি যদি আমাৰ মাইণ্ডৰ হিজৰত নকৰাওঁ তেন্তে আমি কেতিয়াও আল্লাহৰ ওচৰত কৃতকাৰ্য হ'ব নোৱাৰোঁ আৰু এই হিজৰত ক'ত কৰিব লাগিব ফিল্লাহি আল্লাহৰ ভিতৰত আমি আহক ইনশাআল্লাহ 2-4টা মান আপোনালোকক উদাহৰণ দাঙি ধৰিব বিচাৰিম 16 নং সূৰাৰ 41 নং আয়াতটি আপোনালোকে লক্ষ্য কৰিব 16 নং সূৰা আন-নাহলৰ 41 নং আয়াত 41 ওয়া আল্লাযিনা হাজাৰু আৰু যিসকলে হিজৰত কৰে ফিল্লাহি চাওক ইয়াক আমাৰ অনুবাদ কেনেধৰণে টেম্পাৰিং কৰিছে আমি দেখুৱাম ওয়াল্লাযিনা হাজাৰু ফিল্লাহি মিন বাদি মা যুলিমু লা নুবাউইআন্নাহুম ফিদ দুনিয়া হাসানাতান ওয়ালা আজরুল আখিরাতি আকবারু লাউ কানু ইয়ালামুন এই 41 নং আয়াতৰ অসমীয়া অনুবাদ কৰিছে আৰু যিসকলে অত্যাচাৰিত হোৱাৰ পিছত আল্লাহৰ পথত হিজৰত কৰিছে য'ত আল্লাহৰ পথ আয়াতত সাবিলিল্লাহ এই আয়াতত উল্লেখেই নাই সাবিলিল্লাহ আছে আন আয়াতত আছে এই বিশেষ আয়াতত সাবিলিল্লাহ আল্লাহৰ পথ শব্দটোৱেই নাই 2 নম্বৰ কৈছে অত্যাচাৰিত হোৱাৰ পিছত এতিয়া এই আয়াতৰ মাফহুম যদি আমি চাওঁ ইয়াৰ মূল যি দৰ্শন ওয়াল্লাযিনা হাজাৰু ফিল্লাহি আৰু যিসকলে হিজৰত কৰে মাইণ্ডটোক ৰিলোকেট কৰে মাইণ্ড এটা স্থানৰ পৰা আল্লাহৰ ভিতৰলৈ ফিল্লাহি বুলি কৈ আছে চাওক মাইণ্ডটো ৰিলোকেট কৰে মিম বাদি মা যুলিমু
তেওঁ ইতিমধ্যে নিজকে বহুত অন্যায় কৰি আছিল। পৃথিৱীৰ লোভ মোহত শয়তানৰ উচৱাচৰ কবলত পৰি গোটেই জীৱনটো ইতিমধ্যে তেওঁ এটি খুব বেয়া মাইণ্ড ছেটআপত আছিল। আল্লাহৰ দৃষ্টিত নেগেটিভ মাইণ্ড ছেটআপত আছিল। গতিকে তেওঁ কি কৰিছিলে? নিজে নিজক জুলুম কৰি আছিলে। ইয়াত নিজে নিজক জুলুম কৰাৰ কথাটো কৈছে। যিসকলে হিজৰত কৰে ফিল্লাহি, আল্লাহৰ ভিতৰত। গতিকে আমাৰ মাইণ্ড হিজৰত হ'ব লাগিব ফিল্লাহি, আল্লাহৰ ভিতৰত। ৰিৱায়তী হিজৰতে কেৱল মক্কা টু মদিনালৈ এক ফিজিকেল হিজৰতৰ ৰিৱায়ত আমাক বুজাই আছে, কিন্তু আল্লাহৰ আয়াতে বিষয়বস্তু তেনেধৰণে আমাক কোৱা নাই। মক্কা মদিনা শব্দই বেলেগ বেলেগ অৰ্থ বহন কৰি আছে। প্ৰিয় দৰ্শকবৃন্দ, সেই দিশলৈ আমি নাযাওঁ। মদিনা দিনৰ পৰা আহিছে, জ্ঞানৰ পৰা আহি আছে বিষয়বোৰ। ইনশাআল্লাহ আহিম পৰৱৰ্তী সময়ত এই বিষয়বোৰ লৈ। গতিকে যি নিজক ইতিমধ্যে বহুতো জুলুম কৰাৰ পিছত আল্লাহৰ ভিতৰলৈ যি হিজৰত কৰে, লা নুবাউইআন্নাহুম ফিদ দুনিয়া হাসানাতান, আল্লাহে কৈছে নিশ্চিতভাৱে সিহঁতক হাসানা, দুনিয়াতে সিহঁতক খুব ভাল দিব। ৱাল আজৰুল আখিৰাতু আকবাৰু, আৰু পৰৱৰ্তী যি পুৰস্কাৰ সেইটো বহুত এক ডাঙৰ পুৰস্কাৰ আছে। লাউ কানু ইয়ালামুন, যদিহে সিহঁতে এই কথা বতৰাবোৰ বুজি পালেহেঁতেন। আমি কেইজনে এনেধৰণৰ মাইণ্ড হিজৰতৰ কথা বতৰাবোৰ জানো? হিজৰতৰ বহুতো ডেৰিভেটিভ আছে। গতিকে আমি এই বিষয়বস্তুবোৰ আমি চাব লাগিব। 2 নং সূৰাৰ 218 নং আয়াত চাব, ফি সাবিলিল্লাহি, আল্লাহৰ পথ। আল্লাহৰ পথ কি? আমি কৈছোৱে, আল্লাহ, ৰসুল, নবী, ফিৰাউন, মুছা, ঈসা, অল কেৰেক্টাৰ্ছ আমাৰ ভিতৰতে আছে। আল্লাহে কোৰাণত কৈছে, মই তোমালোকৰ কথাই কৈ আছো। 4 নং সূৰাৰ 97 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে, যিসকলে এনেধৰণৰ মাইণ্ডৰ হিজৰত নকৰে তেওঁলোক হৈ গ'ল জাহান্নামী। বহুত প্ৰিয় দৰ্শকবৃন্দ, আমি খুচৰি খুচৰি আয়াতসমূহ পঢ়া নাই, আমি বুজা নাই, বুজিবৰ চেষ্টা কৰা নাই। যিহেতু আমি নকল কৰি ভাল পাওঁ, এটি কমফৰ্ট জোনত থাকি ভাল পাওঁ, আমি বাপ দাদাক আমি নকল কৰি ভাল পাওঁ। এই কমফৰ্ট জোনৰ পৰা ওলাই ৰিয়েলিটিৰ দিশলৈ, আল্লাহৰ দিশলৈ, আল্লাহৰ ভিতৰলৈ সোমাই যোৱাই হৈছে কোৰাণিক হিজৰত। বহুতো প্ৰিয় দৰ্শকবৃন্দ, 31 টাইমছ কোৰাণ মজিদত আল্লাহ সুবহানাহু ওয়া তাআলা এই হিজৰত সন্দৰ্ভত বিভিন্ন ডেৰিভেটিভত আল্লাহ সুবহানাহু ওয়া তাআলা আমাক বুজাই আছে। আমি পুনৰ কৈছো, মেটাফিজিকেল, থিঅফেনিক, এই কথা বতৰাবোৰ গুৰুত্ব দিয়ক। আমি থিঅফেনিক, মেটাফিজিকেল কৈ আছো। এতিয়া গোটেই কোৰাণ মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই বাৰম্বাৰ কৈ আছে, মই 3 দিনত 7 দিনত মই আকাশ পৃথিৱী সৃষ্টি কৰিছো। ইমান বাৰ কৈ আছে কিয়? আল্লাহে ক্ৰেডিট ল'ব বিচাৰিছে নেকি আমাৰ পৰা? আল্লাহ নামৰ সত্তা তেনে নহয়। এই আল আৰ্ড আস সামাৱাত, এই গোটেই বিষয়বোৰ প্ৰকৃততে মেটাফিজিকেল। আল আৰ্ড আমি জানো তলত থাকে। গতিকে তলৰ যি মেণ্টেল চিন্তাধাৰা, মানসিক চিন্তাধাৰা, পৃথিৱীৰ খন্তেকীয়া লোভ মোহ কৰাপশ্যন, 2 নম্বৰী টকা পইচা ইত্যাদিৰ প্ৰতি যিসকল মোহিত হৈ তাত লাগি থাকে, সেই দিশটোহে এই নিম্ন পৰ্যায়ৰ এক মানসিক চিন্তাক আল আৰ্ড দি বুজাইছে। আৰু তাৰ অপজিট হৈছে আছ-সামাৱাত, এক উচ্চ চিন্তাধাৰাৰ, অৰ্থাৎ আল্লাহৰ দিশৰ, ৰসুলৰ দিশৰ চিন্তাধাৰা, মেটাফিজিকেল। এই বিষয়বস্তুবোৰ প্ৰিয় দৰ্শকবৃন্দ আমি বুজাৰ চেষ্টা কৰিব লাগিব। 4 নং সূৰাৰ 97 নং আয়াতত কৈছে, এনেধৰণৰ যিসকলে হিজৰত নকৰিব তেওঁলোক জাহান্নামী হয়। 4 নং সূৰাৰ 100 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈ আছে, 59 নং সূৰাৰ 8 নং আয়াতত, আমি সময়ৰ বাবে গোটেই আয়াতসমূহ ডিছকাছ কৰিব পৰা নাই, তাত লিল ফুকাৰা, এই ফুকাৰা শব্দটো আমাক ফকিৰলৈ
অনুবাদ কৰিছে নহয় ফুকাৰাৰ লগাটিক মিনিং হৈছে ক্লাছিকেল এৰেবিক অনুসৰি ষ্ট্ৰং মাইণ্ডেড আৰু এনে ধৰণৰ মাইণ্ড হিজৰত কৰিবলৈ হ'লে মাইণ্ড বহুত ষ্ট্ৰং হ'ব লাগিব পাতল মাইণ্ডৰ মানুহে কিন্তু হিজৰত কৰিব নোৱাৰে ষ্ট্ৰং হ'ব লাগিব ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত সাহস থাকিব লাগিব এতিয়া 29 নং সূৰাৰ 26 নং আয়াতত চাব লুটৰ ক্ষেত্ৰত মুহাজিৰিন বুলি কৈছে লুটে নিজকে আপুনি চাওক দেখুৱাইছো 29 নং সূৰাৰ 26 নং আয়াত আনকাবুতৰ আমি 26 নং আয়াতটি যদি চাওঁ ফাআমানা লাহু লুতুন ওয়াকালা ইন্নী মুহাজিৰুন নিশ্চয় মই হিজৰত কৰোতা আমি হিজৰত বুলি কোৱাৰ লগে লগে মক্কাৰ পৰা মদিনালৈ ৰিৱায়াতি হিজৰতেই যে আমাৰ মূৰত সোমাই আছে লুটে দেখোন নিজক মুহাজিৰ তেওঁ হিজৰত কৰোতা বুলি কৈ আছে এই কথা বতৰাবোৰ আমাৰ কিয় আমাৰ মাইণ্ডত অহা নাই যেহেতু আমি কুৰাণক লৈ চিন্তা চৰ্চা নকৰোঁ আমি এক কমফৰ্ট জোনত থাকিব বিচাৰোঁ যেনেধৰণে চলি আছে তেনেধৰণে এই কমফৰ্ট জোনৰ পৰা ওলাই যোৱাটোৱেই হৈছে হিজৰতৰ লগাটিক মিনিং গতিকে চাব প্ৰিয় দৰ্শকবৃন্দ বহুত আছে উপমা উদাহৰণ দিব পাৰি আমি 25 নং সূৰাৰ 30 নং আয়াতত আমি প্ৰত্যেকেই জানো আহক এবাৰ চাওঁ 25 নং সূৰাৰ 30 নং আয়াতত এটি খুব গুৰুত্বপূৰ্ণ বিষয় আছে সূৰা আল ফুৰকানৰ 30 নং আয়াতত আমি জানো ইতিমধ্যে আমি চৰ্চা কৰিছোঁ ওয়াকালা আর রাসূল আৰু ৰসুলে ক'ব ইয়া ৰাব্বি হে মোৰ ৰব ইন্না কওমি ইত্তাখাজু হাজাল কুরআনা মাহজুৰা হিজৰতৰ পৰা আহিছে ৰসুলৰ আপত্তি দৰ্শাব যে নিশ্চয় মোৰ কৌমে এই কুৰাণকেই হিজৰত কৰাই দিলে আমাক কুৰাণৰ দিশলৈ আল্লাহৰ দিশলৈ আমাক হিজৰত কৰিবৰ কাৰণে কৈ আছে এই 25 নং সূৰাৰ 30 নং আয়াতত যি মাহজুৰা শব্দ হিজৰতৰ পৰা আহিছে ইয়াত কৈছে যে কৌমে কি কৰিলে স্বয়ং কুৰাণখনকেই হিজৰত কৰাই দিলে এবাণ্ডন কৰাই দিলে নিজৰ মাইণ্ডৰ পৰা আঁতৰাই দিলে এই কথা বতৰাবোৰ বহুতো গুৰুত্বপূৰ্ণ কথা প্ৰিয় দৰ্শকবৃন্দ আমি পুনৰ কৈছো ফিৰাউন লুট ঈসা মুসা এই গোটেই বিষয়বোৰ আল্লাহ সুবহানাহু ওয়া তাআলা মেটাফিজিক্যাল এটি ক্যাৰেক্টাৰ আল্লাহ সুবহানাহু ওয়া তাআলা আমাক শিক্ষা দিবৰ কাৰণে পথ দেখুৱাবৰ কাৰণে আনিছে ইয়াক আমি ৰিয়েলিটিলে যদি লৈ যাওঁ তেতিয়া আমি কাফিৰে দাবী কৰাৰ দৰে আসাতিৰুল আউৱালিন বুলি আমি ক'ব লাগিব পুৰণিকলীয়া কিচ্ছা কাহিনী ইয়াক যদি পুৰণিকলীয়া কিচ্ছা কাহিনী বুলি কওঁ তেন্তে কাফিৰে কৰা দাবী আৰু আমাৰ দাবীৰ মাজত কোনো পাৰ্থক্য নাথাকিব আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ আমাৰ যি বুজ সেই বুজ আমি শ্বেয়াৰ কৰিছোঁ কাকো শিক্ষা দিবলৈ যোৱা নাই আমি শিক্ষক নহয় যদি আপোনালোকে আগ্ৰহী ৰিয়েলিটি বাস্তৱতা বুজিব বিচাৰে তেন্তে এনে ধৰণৰ কথা বতৰাবোৰে আপোনালোকৰ চিন্তাত তিল মানুহ খোৰাক যোগাব পাৰক বুলিয়ে আমি আপোনালোকৰ মাজত চৰ্চাবোৰ লৈ আনিছোঁ যদি আপোনালোকৰ বিবেকে একচেপ্ট নকৰে আপোনালোকে ধুনীয়াকৈ ইয়াক ৰিজেক্ট কৰি দিয়ক আমাৰ ক'বলগীয়া একো নাথাকে আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতিছ শায়াতিন ওয়া আউযু বিকা রাব্বি আন ইয়াহদুরুন রাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না আর-রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ সালামুন আলাইকুম